মঙলদৈ ন্যায়ালয়ৰ কৰ্মচাৰীসকলৰ ধৰ্মঘট কাৰ্যসূচী এদিনীয়া ধৰ্মঘটত স্তব্ধ হৈ পৰিছে মঙলদৈ ন্যায়িক আদালত। মঙলদৈ ন্যায়ালয়ৰ কৰ্মচাৰীসকলে প্ৰাপ্যৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰিছে। কৰ্মচাৰীসকলৰ ধৰ্মঘটে অচলাৱস্থাৰ সৃষ্টি কৰিছে মঙলদৈ ন্যায়িক আদালতত। আজি অল আছাম জুডিচিয়েল এমপ্লয়িজ এছ'চিয়েশ্যনৰ আমাৰ যিটো তেওঁলোকে আমাক মানে আহ্বান জনাইছিলে, দৰং গোটেই জিলাক আহ্বান জনাইছিলে কৰ্মবিৰতি কৰিবৰ কাৰণে। আৰু কৰ্মবিৰতি সেইকাৰণে আমি জিলাসমূহে দৰং জিলাসমূহ বোলে অন্যান্য জিলাসমূহে মিলি পেলাই আমি কৰ্মবিৰতিত বহিছোঁ। এইকাৰণে বহিছোঁ যে কিছুমান আমাৰ যিখিনি পাবলগীয়া আছিলে, আমাৰ 2009 চনৰ পৰা যিখিনি আমি বঞ্চিত হৈ আছিলোঁ, ৰিকমেণ্ডেশ্যন কিছুমান আছিলে পাবলগীয়া, সেইখিনি আমি হোৱা নাই এতিয়াও বৰ্তমান। কোনো জিলাতো সেই বস্তুটো পাইছে যদিও আমি পোৱা নাই, কাৰণ কিছুমান ডিষ্ট্ৰিক্টত হৈছে, নোহোৱা নহয় কিছুমান আমাৰ দাবীসমূহ, কিন্তু আমাৰ কিছুমান ডিষ্ট্ৰিক্টত হোৱা নাই। সেইটো কাৰণে এটা মেইন কাৰণ। আৰু লগতে আমাৰ যিখিনি 6-5টা আমি পাবলগীয়া আছিলে, বিশেষকৈ আমাৰ পোষ্ট কিছুমান ক্ৰিয়েট কৰিবৰ কথা আছিলে, যেনেকৈ বেঞ্চ ক্লাৰ্ক 1, 2, 3 বুলি গ্ৰেড 1 হিচাপত, সেইবিলাক হোৱা নাই। আৰু লগতে আমাৰ যিখিনি 5টাৰ ভিতৰত চতুৰ্থ কৰ্মচাৰী শিক্ষা অনুযায়ী চাই পেলাই সিহঁতক পদোন্নতি দিয়া, তাৰে 25% ৰিজাৰ্ভেশ্যন ৰখা, বহুতখিনি আমাৰ তেনেকুৱা 4-5টা আমাৰ ৰিকমেণ্ডেশ্যন আছিলে। সেইটো যিহেতু হোৱা নাই, সেইকাৰণে আমি সমগ্ৰ আজি অসমত জুডিচিয়েল আছাম এছ'চিয়েশ্যনৰ পৰা আহ্বান জনোৱা মতে আমি প্ৰত্যেক জিলাসমূহে আজি আমি কৰ্মবিৰতি কৰিব বাধ্য হৈছোঁ। ইয়াৰ পূৰ্বে বহিছিলোঁ, তাৰ মাজতে এতিয়া আমাৰ আলোচনা মৰ্মে চলি আছিলে। নিশ্চয় আমাৰ উচ্চ বিভাগৰ পৰা যিখিনি আমাৰ আহে ইনষ্ট্ৰাকশ্যন, সেইমতে আমি কাম কৰি আছোঁ এতিয়া বৰ্তমান। আৰু পিছলৈ আমি নিশ্চিতভাৱে এটা আশাবাদী যে নিশ্চয় তেওঁলোকে আমাৰ এই আজি কৰ্মবিৰতি কৰাৰ পিছত তেওঁলোকে নিশ্চয় আলোচনা মৰ্মে বহি আমাক নিশ্চয় কিবা এটা জনাব। আৰু তাৰ পৰা একদম গোটেই আশাবাদী হিচাপত আমি আজি কৰ্মবিৰতিত বহিছোঁ। আৰু আজি ন্যায়িক কৰ্মচাৰীসকলৰ এইটো ন্যায্য দাবী, তেখেতসকলৰ চেফটি কমিশ্যনৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্ট অনুসৰি তেওঁলোকৰ যি ন্যায্য প্ৰাপ্য, সেই প্ৰাপ্য তেওঁলোকে পোৱা নাই। নোপোৱাৰ কাৰণে তেওঁলোকে আজি এই অৱস্থান ধৰ্মঘটত বহিছে। কিন্তু ইয়াৰ লগে লগে আন এটা দিশ হৈছে, যিটো দিশ হৈছে যে এখেতসকল আজি ন্যায়িক কামৰ পৰা অব্যাহতি লৈ পেলাই অৱস্থান ধৰ্মঘটত বহাৰ ফলত হাজাৰ হাজাৰ যিসকল বিবাদী আছে, গোচৰীয়া আছে বা বিভিন্ন আদালতৰ কামৰ লগত জড়িত ব্যক্তি আছে, এই আটাইবিলাক অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া ঘটনা হ'ল কি, আদালতত মানুহে কয় তাৰিখ পে তাৰিখ, কিন্তু আজিৰ দিনটোৰ এটা তাৰিখ যিহেতু গোচৰীয়াবিলাকৰ বা আছামীবিলাকৰ